Hello everyone, welcome to Shiksha Setu YouTube channel. আজিৰ ভিডিঅ'ত ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন লৈ অনা হৈছে, গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে ইন হুইচ কণ্টিনেণ্ট ইজ ইণ্ডিয়া লোকেটেড? ইণ্ডিয়া কোনটো কণ্টিনেণ্টত লোকেটেড হয়? অপশ্যন এ আফ্ৰিকা, অপশ্যন বি এছিয়া, অপশ্যন চি ইউৰোপ আৰু অপশ্যন ডি নৰ্থ আমেৰিকা। ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? অপশ্যন বি এছিয়া। ইণ্ডিয়া কোনটো মহাদেশৰ অন্তৰ্গত? এছিয়া। এয়া যিখিনি ইয়েলো পাৰ্ট আছে এইখিনি হৈছে আমাৰ এছিয়া। এয়া হৈছে এছিয়া আৰু এইখিনি হৈছে ইউৰোপ, এইখিনি হৈছে আফ্ৰিকা, এইখিনি হৈছে অষ্ট্ৰেলিয়া, এইখিনি হৈছে নৰ্থ আমেৰিকা আৰু এইখিনি হৈছে সাউথ আমেৰিকা আৰু শেষৰ তলৰ চাইডে আছে কি এণ্টাৰ্কটিকা। 7 continents of the world: Asia, Africa, Europe, North America, Australia and Antarctica. Question number 2. What is the rank of India in terms of area in the world? আমাৰ ইণ্ডিয়া টাৰ্মছ অফ এৰিয়া ৱাইজত কেই নম্বৰ ৰেংকত আছে? কেই নম্বৰত আছে বা কেই নম্বৰ ৰেংকত আছে? অপশ্যন এ 5th, অপশ্যন বি 6th, অপশ্যন চি 7th এণ্ড অপশ্যন ডি 8th। ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? অপশ্যন চি 7th ৰেংকত আছে আমাৰ ইণ্ডিয়া। এই চাওক, এই মেপখনত চাওক, 1 নম্বৰতে কি আছে? 1 নম্বৰতে আছে ৰাছিয়া। এই যিখিনি গ্ৰীণ পাৰ্ট আছে দেখিছে, এইখিনি হৈছে ৰাছিয়া। তাৰপিছত হৈছে কানাডা, তাৰপিছত হৈছে ইউনাইটেড ষ্টেট অফ আমেৰিকা, তাৰপিছত আহিলে চাইনা, তাৰপিছত আহিলে ব্ৰাজিল, তাৰপিছত আহিলে অষ্ট্ৰেলিয়া, তাৰপিছত আহিলে আমাৰ ইণ্ডিয়া, তাৰপিছত আহিলে আৰ্জেণ্টিনা, তাৰপিছত আহিলে কাজাখস্তান, তাৰপিছত আহিলে চুডান, চুডান হ'ব 10 নম্বৰত। Question number 3. Which hemisphere is India located in from the point of view of the equator? আমাৰ ইণ্ডিয়া ইকুৱেটৰ পইণ্ট অফ ভিউৰ পৰা কোনটো হেমিস্ফিয়াৰত আছে? অপশ্যন এ আছে সাউদাৰ্ণ হেমিস্ফিয়াৰ, অপশ্যন বি আছে ইষ্টাৰ্ণ হেমিস্ফিয়াৰ, অপশ্যন চি আছে ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ আৰু অপশ্যন ডি আছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ। এতিয়া এই পিকচাৰটো চাওক, এই যিডাল আমাৰ এই যিডাল লাইন আছে, এই লাইনটো দেখিছে, এই যিটো লাইন, সেই লাইনটোৱে আমাৰ যিটো গোলক, আমাৰ যিটো গ্লোব আছে সেইটো দুটা হেমিস্ফিয়াৰত ভাগ কৰি দিছে। এটা হৈছে কি নৰ্দাৰ্ণ হেমিস্ফিয়াৰ, এটা হৈছে সাউদাৰ্ণ হেমিস্ফিয়াৰ, অৰ্থাৎ উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ। আৰু এই গোলাৰ্ধ দুটাক ভাগ কৰি দিয়া ৰেখাডালে হৈছে কি আমাৰ বিষুৱ ৰেখা। গতিকে এতিয়া কুৱেশ্যনটো সুধিছিলে যে এই ইকুৱেটৰ পইণ্ট অফ ভিউৰ পৰা আমাৰ ইণ্ডিয়া কোনটো হেমিস্ফিয়াৰত লোকেটেড আছে? তেতিয়াহ'লে যদি আমি চাওঁ, এইটো দুটা গোলাৰ্ধত ভাগ কৰি দিছে এই ইকুৱেটৰডালে, ঠিক আছে। এতিয়া এইখন হৈছে এছিয়া, এইখন হৈছে এছিয়া আৰু এইখন হৈছে আমাৰ ইণ্ডিয়া, এয়া হৈছে আমাৰ ইণ্ডিয়া। গতিকে এইটো হ'ব কি উত্তৰ গোলাৰ্ধ, এইটো হ'ব দক্ষিণ গোলাৰ্ধ। গতিকে ইয়াৰ উত্তৰটো কি হৈ যাব? নৰ্দাৰ্ণ হেমিস্ফিয়াৰ। কোনটো পাৰ্টত আছে? নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে। এইটো গোটেইটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰ হয় নাই? গতিকে এই হেমিস্ফিয়াৰটোত লোকেটেড আছে। Question number 4. In which hemisphere is India located in the point of view of longitude? Longitudeৰ point of view পৰা আমাৰ ইণ্ডিয়া কোনটো হেমিস্ফিয়াৰত লোকেটেড আছে? এতিয়া অপশ্যন এ আছে সাউদাৰ্ণ হেমিস্ফিয়াৰ, অপশ্যন বি ইষ্টাৰ্ণ হেমিস্ফিয়াৰ, অপশ্যন চি ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ আৰু অপশ্যন ডি নৰ্দাৰ্ণ হেমিস্ফিয়াৰ। এতিয়া এই পিকচাৰটো চাওক, এইডাল হৈছে আমাৰ ইকুৱেটৰ, এইডাল হৈছে আমাৰ ইকুৱেটৰ, যিডালে আমাৰ পৃথিৱীক দুভাগত ভাগ কৰিছে, সমানে দুটা গোলাৰ্ধত ভাগ কৰি দিছে এই ইকুৱেটৰডালে, যিডালক আমি ধৰো 0 ডিগ্ৰী। ঠিক তেনেকৈ এই প্ৰাইম মেৰিডিয়ান লাইন, এই যিডাল প্ৰাইম মেৰিডিয়ান লাইন দেখিছে, এইডালক ইণ্টাৰনেশ্যনেল ডেড লাইন বুলিও কোৱা হয়, আৰু এইডালকো কি বুলি কোৱা হয়? এইডালকো ধৰা হয় 0 ডিগ্ৰী, এইডালো আমাৰ 0 ডিগ্ৰী। আৰু এইডাল হৈছে কি লংগিটিউড। আৰু এইবিলাক যিমান ৰেখা দেখিছে, এইবিলাক এই ৰেখাবিলাক দেখিছে, এইবিলাক হৈছে কি? এইবিলাক হৈছে লংগিটিউড, অৰ্থাৎ দ্ৰাঘিমা ৰেখা। আৰু এইবিলাক যিবিলাক লাইন দেখি পাইছে, এইবিলাক লাইন, তো এইখিনি হৈছে কি? এইখিনি হৈছে লেটিটিউড।
আৰু যিখিনি লংগিটিউড হয় অৰ্থাৎ যিখিনি দ্ৰাঘিমা ৰেখা হয় সেইখিনি কি হয় নৰ্থ টু সাউথ আৰু যিখিনি লেটিটিউড বা যিখিনি অক্ষৰেখা থাকে সেইখিনি কি হ'ব সেইখিনি ইষ্ট টু ৱেষ্ট সেইখিনি ইষ্টৰ পৰা ৱেষ্ট বুজি পাইছে এইবিলাক হৈছে আমাৰ লেটিটিউড এইখিনি হৈছে আমাৰ লংগিটিউড এতিয়া আমাৰ প্ৰশ্নটোত সোধা হৈছিলে যে লংগিটিউডৰ পইণ্ট অফ ভিউৰ পৰা চাব গ'লে আমাৰ ইণ্ডিয়া কোনটো হেমিস্ফিয়াৰত লোকেটেড হয় কোনটো গোলাৰ্ধত লোকেটেড তেতিয়াহ'লে লংগিটিউড হিচাপে চাব গ'লে আমি যদি এই প্ৰাইম মেৰিডিয়ান লাইনডাল যদি চাওঁ তেতিয়াহ'লে এইটো পাৰ্ট কি হৈ যাব এইটো পাৰ্ট হৈ যাব ইষ্ট আৰু এইটো পাৰ্ট হৈ যাব ৱেষ্ট গতিকে ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব কাৰণ এইয়া হৈছে আমাৰ ইণ্ডিয়া ঠিক আছে এয়া হৈছে আমাৰ ইণ্ডিয়া গতিকে এই ইণ্ডিয়াখন প্ৰাইম মেৰিডিয়ান লাইনটোৰ কোনটো সাইডে আছে ইষ্টত আছে গতিকে ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব অপচন বি ইষ্টাৰ্ণ হেমিস্ফিয়াৰ Question number 5. How many kilometers is the expanse of India from north to south? Northৰ পৰা southলৈকে আমাৰ ইণ্ডিয়া নৰ্থৰ পৰা সাউথলৈ কিমানলৈকে বিস্তৃত হৈ আছে বা বিস্তাৰ হৈ আছে অপচন এ আছে 3214 কিলোমিটাৰ অপচন বি আছে 1214 কিলোমিটাৰ অপচন সি আছে 2214 কিলোমিটাৰ আৰু অপচন ডি আছে 4214 কিলোমিটাৰ ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ 3214 কিলোমিটাৰ এয়া হৈছে নৰ্থ আৰু এয়া হৈছে সাউথ নৰ্থৰ পৰা সাউথলৈকে এই লাইনটো দেখিছে আপোনালোকে নৰ্থৰ পৰা সাউথলৈকে কিমান আছে 3214 কিলোমিটাৰ Question number 6. How many kilometers is the expanse of India from east to west? এতিয়া ইষ্টৰ পৰা ৱেষ্টলৈকে কিমান কিলোমিটাৰ বিস্তৃত হৈ আছে অপচন এ আছে 3214 কিলোমিটাৰ অপচন বি আছে 1214 কিলোমিটাৰ অপচন সি আছে 2214 কিলোমিটাৰ আৰু অপচন ডি আছে 2933 কিলোমিটাৰ ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব অপচন ডি 2933 কিলোমিটাৰ এয়া চাওক এইটো হৈছে আমাৰ ৱেষ্টাৰ্ণ পইণ্ট আৰু এইটো হৈছে ইষ্টাৰ্ণ দেখিছে এইটো একদম অৰুণাচলত আছে আৰু এইটো হৈছে আমাৰ গুজৰাটত আছে এতিয়া ইয়াৰ এইটো কিমানলৈকে আছে বিস্তাৰ হৈ পেলাই 2933 কিলোমিটাৰ Question number 7. How many kilometers is the distance from the equator of India? ইয়াত কি হৈছে কিমান কিলোমিটাৰ ডিস্টেন্স আছে ইকুৱেটৰ পৰা আমাৰ ইণ্ডিয়ালৈকে এতিয়া যিডাল ৰেড কালাৰ দিয়া আছে দেখিছে লাইন যিটো ৰেড কালাৰ লাইন দিয়া আছে এইডাল হৈছে ট্ৰপিক অফ কেঞ্চাৰ এইডাল ইকুৱেটৰ নহয় ইকুৱেটৰ হৈছে ইকুৱেটৰডাল সম্পূৰ্ণ মাজত থাকে ঠিক আছে সম্পূৰ্ণ দুটা গোলাৰ্ধত ভাগ কৰিব পৰাকে মাজত আছে ঠিক আছে এডাল হৈছে আমাৰ ইকুৱেটৰ আৰু এই ইকুৱেটৰ পৰা আমাৰ ইণ্ডিয়ালৈ ডিস্টেন্স কিমান সুধিছে কিমান কিলোমিটাৰ ডিস্টেন্স এইখন হৈছে আমাৰ ইণ্ডিয়া তো এই ইণ্ডিয়াৰ পৰা এই পাৰ্টটো দেখিছেনে এই পাৰ্টটো কিমান কিলোমিটাৰ আছে বুলি কৈছে অপচন এ আছে 676 কিলোমিটাৰ অপচন বি আছে 776 কিলোমিটাৰ আৰু অপচন সি আছে 876 কিলোমিটাৰ আৰু অপচন ডি আছে 976 কিলোমিটাৰ ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব অপচন সি 876 কিলোমিটাৰ Question number 8. What is the name of the northernmost point of India? India's northernmost point কোনটো অপচন এ আছে ইন্দিৰা কোল অপচন বি আছে কেপ কমৰিন অপচন সি আছে ইন্দিৰা পইণ্ট আৰু অপচন ডি আছে কন্যাকুমাৰী ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব আমি এই পিকচাৰটো দেখি পাই আছো এইটো হৈছে নৰ্থ কি হ'ব আনসাৰটো অপচন এ ইন্দিৰা কোল কি হৈছে আমাৰ ইন্দিৰাৰ northernmost point আৰু ইন্দিৰা পইণ্ট আৰু কন্যাকুমাৰীটো কি হৈছে আমাৰ southernmost point টো হৈছে কি ইন্দিৰা পইণ্ট আৰু কন্যাকুমাৰী Question number 9 Tropic of Cancer originates from how many states of India Tropic of Cancer ডালে আমাৰ ইণ্ডিয়াৰ কেইখন ষ্টেট চুই গৈছে
অপশন এ আছে 6 ষ্টেট, অপশন বি আছে 7 ষ্টেটছ, অপশন চি আছে 8 ষ্টেটছ আৰু অপশন ডি আছে 9 ষ্টেটছ। ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব? অপশন চি 8 ষ্টেটছ, 8খন ষ্টেট ক্ৰছ কৰে। এতিয়া সেই 8খন ষ্টেট কি কি হৈছে? এখন হৈছে গুজৰাট, এখন হৈছে ৰাজস্থান, এখন হৈছে মধ্যপ্ৰদেশ, এখন হৈছে ছত্তীশগড়, এখন হৈছে ঝাৰখণ্ড, ৱেষ্ট বেংগল, এখন হৈছে ত্ৰিপুৰা আৰু এখন হৈছে মিজোৰাম। টোটেল কিমান হৈ গ'ল? 8 ষ্টেটছ। The Tropic of Cancer passes through the Indian states of Gujarat, Rajasthan, Madhya Pradesh, Chhattisgarh, Jharkhand, Tripura, Mizoram, and West Bengal. Question number 10. Which line divides India into two equal halves? It will Option A is Tropic of Cancer, Option B is Tropic of Capricorn, Option C is Equator, and Option D is none of these. None of these. None of these. এতিয়া ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব? অপশন এ ট্ৰপিক অফ কেঞ্চাৰ। এইডাল হৈছে আমাৰ ট্ৰপিক অফ কেঞ্চাৰ। ট্ৰপিক অফ কেঞ্চাৰ যিডাল হৈছে 23 ডিগ্ৰী। এইডালে কি হয়? এইডালে কি কৰিছে? এইডাল হৈছে ট্ৰপিক অফ কেঞ্চাৰ আৰু এইডালে আমাৰ ইণ্ডিয়া দুটা পাৰ্টত ভাগ কৰি দিছে। Question number 11. How many states of India share a sea border? এতিয়া আমাৰ ইণ্ডিয়াৰ কেইখন ষ্টেটে নিজৰ বাউণ্ডাৰী সাগৰৰ লগত শ্বেয়াৰ কৰিছে? অপশন এ আছে 7 states, অপশন বি 8 states, অপশন চি 9 states আৰু অপশন ডি হৈছে 10 states. ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব? অপশন চি 9 state. 9খন ষ্টেটে কি কৰে? আমাৰ ইণ্ডিয়াৰ 9খন ষ্টেটে নিজৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে সাগৰৰ লগত। ঠিক আছে, ইয়াত চাওক, পিকচাৰত চাওক আপোনালোকে। এইখন হৈছে গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটকা, কেৰেলা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা আৰু ৱেষ্ট বেংগল। এই গোটেইকেইখনে কি কৰে? নিজৰ বৰ্ডাৰটো সাগৰৰ লগত শ্বেয়াৰ কৰিছে। এইকেইখন ভিডিঅ'টোত ইমানকেইটাই প্ৰশ্ন আছিলে আৰু ভিডিঅ'টোৰ লগে লগে যদি আপোনালোকে আগবাঢ়িব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিব। So thank you.